ডিস্ট্রিক্টৰ এইটো চাক কিমান স্পিডত গৈছে দেখা পাইছে এইটো চাক কিমান স্পিডত গৈছে মহিলা লৈ বাইক লৈ পাৰ হৈছে তেওঁলোকে চাওক কিমান স্পিডত পাৰ হৈছে দেখা পাইছে আগতে বাইক গুচি যায় পিছফালে যুৱতী মহিলা পৰি যায় এই জায়গাত পৰি যায় আমি নিজ হাতেৰে উঠাই ইয়াতে হস্পিটালত নিছো নেশনাল হাইৱে ৰোডত স্পিড ব্ৰেকাৰ দিছে কিন্তু ইন্ডিকেট কৰা নাই কালাৰ কৰা নাই যাৰ বাবে গাড়ী কমো 60-70 স্পিডত পাৰ হৈ গৈছে চালকসকলে স্পিড ব্ৰেকাৰ দেখা নাপায় যাৰ ফলত প্ৰতিদিনা ইয়াতে 3-4টা বাইক এক্সিডেন্ট হৈ আছে দুৰ্ঘটনা হৈ আছে বাইক আগতে গুচি যায় পিছফালে যুৱতী পৰি যায় মহিলা পৰি যায় এই ঠাইত প্ৰতিদিনা ভয়ানক হৈ পৰিছে সিচুৱেচন আপোনাৰো পৰিয়ালৰ যিকোনো সদস্য প্ৰাণ হেৰুৱাব এই জায়গাত এক্সিডেন্ট হৈ যিকোনো মুহূৰ্তত চালকসকলৰ বাবে আহিছে ভয়ংকৰ মোৰ লগত গণ্যমান্য ব্যক্তিসকল আছে বৰবহা অঞ্চলৰ প্ৰথমতে মই প্ৰদীপদাৰ পৰা জানিব বিচাৰিম তেওঁ এগৰাকী চৰকাৰী এমপ্লয়মেন্ট কি ক'ব দাদা বৰ ভাবুকি হৈ পৰিছে এইটো সঁচা কথা মানুহ মৰিব ইয়াতে এনেকা হ'লে এইটো ইমিডিয়েট তাৰমানে ব্যৱস্থা কৰিব লাগে আমি কোনো মানে এগেইনষ্ট নহয় আমাৰ হাইৱেৰ প্ৰতি গোটেই হাইৱে অথৰিটি যাতে মানে ইয়াত চিষ্টেম কৰে যাতে মানে ৰাতিৰ কাৰণে ৰেডিয়াম দিয়ে দিনৰ কাৰণে কিবা বেৰিগেড কৰে তেতিয়া মানুহবিলাক অহা যোৱা গম পাই যাব এতিয়া গম নাপায় কিছুমান গাড়ীটো উৰি উৰি গৈছে তাৰমানে পৰি আছে মানুহ আৰু বাইকতো কিছুমান পৰি যায় আৰু ৰাতিলৈ ঘৰৰ পৰা শুনা যায় শব্দটো গুটুং গাটাংকে শব্দ শুনা যায় অতি ভয়ানক হৈ পৰিছে ৰাতি ঘৰৰ পৰা শব্দ হয় ইমান স্পিডত গাড়ী পাৰ হয় ডাঙৰ গাড়ী ড্ৰাইভাৰ ইউনিয়নৰ প্ৰেচিডেন্ট জাকিৰ মামা আছে কি ক'ব আপুনিতো ড্ৰাইভাৰ ইউনিয়ন প্ৰেচিডেন্ট হিচাপে কি ক'ব কালাৰ হ'ব লাগে মানুহে গম নাপায় ৰাতি হ'ল দিনতো গম নাপায় ইয়াত কোনোবা গাড়ী চকা খুলি 100 স্পিডত গাড়ী যেতিয়া পাৰ হয় এতিয়া অল বলবা পৰি যায় কাপি যায় অল বলবা কাপি যায় ইয়াত কিন্তু ডাঙৰ দুৰ্ঘটনা হ'ব এইটো একদম 100% ইয়াত ঘটনা হ'ব ইয়াত ইমিডিয়েট সময় থাকোতে আপোনালোকে ভিডিও শেয়াৰ কৰি ডিপাৰ্টমেন্টৰ দৃষ্টিগোচৰ কৰক নহলে যিকোনো মুহূৰ্তত ইয়াত ভয়ানক সিচুৱেচন হ'ব ভয়ানকভাৱে এক্সিডেন্ট হ'ব কাৰোবাৰ প্ৰাণ হেৰুৱাব মোৰ লগত কাৰ্বি ষ্টুডেন্ট ইউনিয়নৰ এগৰাকী বিষয়ববী আছে কি ক'ব আপুনি যিটো স্পিড ব্ৰেকাৰ বনাইছে ইয়াত কোনো লাইটিং নাই কোনো কালাৰ নাই এইটো ভাল নহয় এইটো বেয়াই হ'ব একদম মোৰ ঘৰ 1 কিলোমিটাৰ আগত তাৰ পৰা শুনা পায় শব্দ শুনা যায় আৰু যোৱাকালি দেখিছো এটা মহিলা পৰি গ'ল বাইক গুচি গ'ল মহিলা ইয়াত পৰি থাকিল এটা নহয় 3-4টা হৈছে সেইকাৰণে 3-4টা হৈছে সিহঁতে এতে শিগে লাইটিং ব্যৱস্থা কৰক কালাৰ ব্যৱস্থা কৰক এয়া চাওক 1, 2, 3, 4, 5, 6টা স্পিড ব্ৰেকাৰ ইয়াতে দিছে ওখ কিন্তু কোনো ধৰণৰ কালাৰ নাই চালকসকলে গম নাপায় এই স্পিড ব্ৰেকাৰ চালকে দূৰৰ পৰা দেখা নাপায় যাত্ৰী পৰি যায় ইয়াতে বহুতে গমে নাপায় এই স্পিড ব্ৰেকাৰ একেবাৰে 4 লাইন যেটো নেশনাল হাইৱে ৰোড কালাৰ সেম স্পিড ব্ৰেকাৰ কমসে কম বগা নহলে যিকোনো এটা কালাৰ দিব লাগে ইন্ডিকেট কৰিব লাগে ৰাতি হলে ৰেডিয়াম দিব লাগে একো নাই ব্যৱস্থা আজি 15-20 দিন হৈ গল স্পিড ব্ৰেকাৰ বনাইছে গতিকে বহুতে গাঁৱৰ পৰা উঠে 4 লাইনত গাঁৱৰ অঞ্চলৰ আৰু যিসকলে বৰ্তমান সময়লৈকে গম নাপায় তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি হ'ব তেওঁলোকৰ দৃষ্টিগোচৰ কৰিবলৈ আপোনালোকে ভিডিও শেয়াৰ কৰক আজি এই স্পিড ব্ৰেকাৰ বহুতে গম নাপায় প্ৰতিগৰাকী চালকৰ বাবে তেওঁলোকক জনাই দিবৰ বাবে আপোনালোকে ভিডিওটো শেয়াৰ কৰক গতিকে এইটো আমাৰ আপিল হাইৱে অথৰিটি ইমিডিয়েট ষ্টেপ ল'ব লাগে নহলে হাইৱে যিবিলাক অফিচাৰ আছে আমি সিহঁতক একদম ইমিডিয়েট এইবিলাকৰ এই কিবা কালাৰিং কৰাৰ কাৰণে আমি কৈ দিছো নহলে মানুহ কিবা হলে ইয়াত মানুহ মৰে আপোনালোকে দায়ী থাকিব এইটো মই মটৰচাইকেল কণ্টাৰ সভাপতি হিচাপত মই কৈছো ইয়াত আপোনালোকে দায়ী থাকিব যদি কেনেবা প্ৰকাৰে ভয়ানক এক্সিডেন্ট হয় আৰু মানুহ ক্ষতি হয় তেতিয়াহলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ দায়ী হ'ব এইবাৰ নীলবাগান মটৰ চালক সন্থাৰ সভাপতি জাকিৰ হুছেইনে কৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ওপৰত কেছ হ'ব তেওঁলোকৰ ওপৰত গোচৰ তৰা হ'ব যদি ইয়াতে ভয়ানক সিচুৱেচন হয় গতিকে এইটো চাক গাড়ী কেনেকে চাক পাৰ হৈছে গমে নাপায় ইন্ডিকেট কৰিব লাগে ইন্ডিকেট কৰা নাই আমাৰ দাবী আমি বিৰোধিতা নকৰো স্পিড ব্ৰেকাৰৰ বিৰোধিতা আমি নকৰো স্পিড ব্ৰেকাৰ দিছে ভাল হৈছে স্পিড ব্ৰেকাৰ হওক মানে দুৰ্ঘটনা প্ৰতিৰোধ হ'ব লাগে দুৰ্ঘটনা কমিব লাগে কিন্তু দুৰ্ঘটনা কমাবলৈ গৈ যে যাতে দুৰ্ঘটনা বেছি বৃদ্ধি নহয় প্ৰতিদিনা ইয়াতে বাইক পৰি আছে বাইকৰ পিছফালৰ পৰা মহিলা যুৱতী পৰি আছে এইটো চাওক ট্ৰাক গৈ আছে গতিকে আপোনালোকে যিমান পাৰে এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে এই ভিডিওটো শেয়াৰ কৰিব এতিয়া শংকৰনগৰ জোৰাপুখুৰী আৰু বৰবহা স্পিড ব্ৰেকাৰ হৈছে আৰু ঠায়ে ঠায়ে স্পিড ব্ৰেকাৰ হ'ব গতিকে চালকসকলৰ দৃষ্টিগোচৰ কৰক যাতে স্পিড ব্ৰেকাৰ এনেকে মাৰ্কেট পালে গম পাব লাগে আৰু এয়া চাওক কেনেকে পাৰ হৈছে কালাৰিং লগে লগে লাইটিং লগে লগে ৰাষ্ট্ৰীয় ঘাইপথত যিবিলাক স্পিড ব্ৰেকাৰ দিছে লগে লগে ৰেডিয়াম যিবিলাক লগাই দিব লাগে কালাৰিং কৰিব লাগে লগে লগে কালাৰ হ'ব লাগে মানুহ 10-15টা মৰাৰ পাছত কালাৰ কৰি লাভ নাই কাৰোবাৰ জীৱনৰ প্ৰতি খেলিব নালাগে চাওক এয়া গাড়ী কেনেকে পাৰ হৈছে চাওক
গতিকে আপোনালোকে ভিডিঅ'টো অতি শীঘ্ৰে শ্বেয়াৰ কৰক আৰু ডিপাৰ্টমেণ্টৰ দৃষ্টিগোচৰ কৰক যাতে আমাৰ এই দাবী ইণ্ডিকেট হ'ব লাগে আৰু ৰেডিয়াম যিকোনো বস্তু আপোনালোকে ইণ্ডিকেট কৰক যাতে চালকসকলে গম পায় যে ইয়াতে স্পীড ব্ৰেকাৰ আছে বুলি।